हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে আমাৰ কিন্তু বেয়া একদম জনাইছো মোৰ এটি নতুন ভিডিও লৈ আসলতে ৰাতিপুৱা মানে আজি হঠাৎ এটা এক্সিডেন্ট হল আমাৰ ঘৰত ডেটা মানে মাক লৈ স্কুললৈ গৈ আছিল মানে মাক স্কুলত থবলৈ গৈছিল আৰু ডেটা মানে হেফলে ফাৰ্মাসীলৈ যাবগে আৰু মানে ডেটাই মাক স্কুলত থবি ফাৰ্মাসীলৈ যাম বুলি স্কুটিখন লৈ ওলাই গৈছিল দুইটা মানে ওলাই গৈ থাকোতে আপোনাৰ ৰাস্তাত মানে গৰু ছাগলী অগাদেও কিমান বেছি আৰু জানেই নহয় আজিকালি গৰু ছাগলীবিলাক মানে ৰাস্তাত এহাল দিব লৈছে মানুহে আৰু যাক খং উঠি গৈছে মানে আৰু যাৰ কাৰণে নেকি দেতাহাতৰ এক্সিডেন্ট হল বাটতে স্কুটি পুৰা পৰি আৰু মানে বহুত বেয়াকে হল এক্সিডেন্টটো ভিডিঅ'টো বনোৱা নাই কাৰণ সেইখন সময়ত মানুহ ভিডিঅ' বনোৱা মানে মুড নাথাকে বহুত বেয়াকে হল এক্সিডেন্টটো আৰু দেতাই বহুত বেছি দুখ পাইছে আৰু মানে ভৰি আপোনাৰ তিনটা আঙুলি এনেকে হাড় ফাটি গল আৰু এংকুলৰ যোনটো জয়েন্টটো মানে অকমান ফ্ৰেকচাৰ হৈছে মানে হস্তাকে দে মাথাস্তা গৰম হৈ গৈছে কি যে ঘপককে মানুহ কি হ'ব বকচোন এক্সিডেন্ট আৰু হেয়া আৰু এতিয়া মানে মাইন্দা আৰু দাদা এজনে দেতাক লৈ গ'ল আৰু আমাৰ ফাৰ্মাসীতে যেহেতু এক্সেস কৰে আৰু তাতে এক্সেস কৰালো কৰাই মেলি দেতাক মানে ড্ৰেছিং কৰাই দিলো কৰাই মেলি এক্সিডেন্ট গম পালো যে হেয়া তাতে আঙুলি ফাটিছে আৰু মানে এংকুলটো ফ্ৰেকচাৰ হৈছে তাৰপিছত আমাৰ যি মানে অৰ্থপেডিক্সৰ ডক্টৰ আছে তেখেতসকলক কনসাল্ট কৰিলো কনসাল্ট কৰাৰ পিছত তেখেতসকলে ক'লে যে এটো ভৰিটো পুৰা অপাৰেশ্যন কৰিব লাগিব ভাবকচোন তৎক্ষণাত মানুহক কেনেকুৱা ধৰণৰ এটা মানে ঘটনা ঘটি যায় ৰাতিপুৱালৈকে ঠিকে আছে দেতা দুবা হাজাৰ কৈছে চেণ্টাৰলৈ স্কুটিখন লৈ আকৌ মানে লাষ্ট বাৰ যাওঁতে হেয়া মানে কি কব আৰু উপায় নাই আৰু এতিয়া মানে আৰু মানে কি কম ঘৰখনৰ মানে দুখটি একদম নেজাই নোপোৱা হৈছে ছোৱালীৰ অসুখ মানে ভাল হৈছিলেহে আজিৰ পৰা স্কুল যাবলৈ আৰম্ভ কৰিছিলেহে আকৌ এইটো কণ্ডিশ্যন হ'ল আৰু আমাৰো মানে বহুত বেছি গেছৰ প্ৰব্লেম হৈ মানে মানুহবোৰ কিবা কিবি হৈ গৈছোগে এতিয়া আকৌ ভাবকচোন আজি ঘপককে ইমান ডাঙৰ এটা এক্সিডেন্ট হৈ গ'ল আৰু এতিয়া মানে মাইন্দাহাতে গৈ তাতে ব্লাড টেষ্ট কৰিছে আৰু মই মানে মাক লৈ এতিয়া আমি মানে যাম ছোৱালী আৰু মা মই এনেকে যাম যিহেতু অপাৰেশ্যন হ'ব এনেও যামেই দেতাহাতে আহিব নালাগে বুলি কৈছে মাইন্দাহাতে তথাপিতো মানে মনে নহকে ন আমি মানে যাম বুলি ভাবিছো মাকো লৈ যাম মায়ে ঘৰত বহুত টেনশ্যন লৈ থাকিব নহলে আৰু বিজনেছ ছোৱালী উৎপাত কৰি আছে অপাৰেশ্যন হয়তো কাইলৈ মানে কৰিব মানে আৰু এতিয়া পইচা পাতিও বহুত কথা আহি পৰি দিয়কচোন অপাৰেশ্যন কৰা বুলি ক'লে সেইবিলাক যোগাৰ টোগাৰ কৰি মেলি মায়ে মই এতিয়া ইয়াৰ পৰা যামগে আৰু কাইলৈ অপাৰেশ্যন কৰিব আৰু যদি পাৰোঁ আৰু ভিডিঅ' কৰি আপোনালোক দেখুৱাবলৈ চাম আৰু এইটো কথা মানে ভিডিঅ' বনাইছোঁ এইকাৰণে যিহেতু মই ব্লগ বনাই থাকোঁ ন গতিকে যদি কেইদিনমান ব্লগ মানে মই দিয়া বন্ধ হৈ যায় তেতিয়া হয়তো বহুতে ভাবিব মই কিয় ব্লগ দিয়া নাই আৰু সেইকাৰণে মানে এই কথাটো ক্লিয়াৰ হ'বৰ কাৰণে ব্লগটো বনাইছোঁ হয়তো ভালকৈ দিব নোৱাৰিবও পাৰোঁ এইকেইদিন ভিডিঅ' আপোনালোকে বেয়া চাও নাপাব আৰু এটা কথা মানে মই মানে একদম অন্তৰৰ পৰা কৈছোঁ এই গৰু ছাগলীবিলাকতো মানুহৰ ঘৰত পোহে ন যিহেতু দৰকাৰ পুহিবই গতিকে তেওঁলোকক মানে সেই জীৱবিলাকক ৰাখিবলৈ নিৰ্দিষ্ট ঠাই আগতীয়াকৈ নিৰ্বাচন কৰি ল'ব লাগে বা ঘাঁহ চাহ দিয়া বা এৰাল দিয়া এনেকৈ ৰাস্তাৰ মাজত গৰু ছাগলী দিয়াটো কিন্তু একদম যুক্তি নহয় কাৰণ আজিকালি যান জঁটটো বহুত বেছি জানে আৰু আমাৰ দেতাহঁতে বোলে বহুত স্পীডত গাড়ী বাইক চলায় তেতিয়াও বেলেগ কথা মাকো উঠাই লৈ গৈছে আৰু দেতাই বহুত লাহে দিহে গৈ আছে গৈ ভাবকচোন ডাঙৰ মানে ছাগলী দুটা অগাধা কৰিলে যাৰ কাৰণে নেকি দেতা পৰি স্কুটিখন মানে দেতা ভৰিৰ ওপৰত পৰি গ'ল আৰু ভাগ্য ভাল মাৰ একো নহ'ল অলপ চলপ দুখ পাইছে এনেকুৱাত ড্ৰেছিং কৰাই দিয়া হৈছে কিন্তু মানে আৰু ইমানতে হ'ল বোলে ইয়াতকৈ যি মূৰ চুৰ যদি কিবা হৈ গ'লহেঁতেন কি হ'লহেঁতেন ভাবকচোন সেই তেনেকুৱা আৰু গৰু ছাগলীৰ কাৰণে বহুত এক্সিডেণ্ট হয় মই শুনিছোঁ দেখি আহিছোঁ বা মোৰ নিজৰো তেনেকুৱা বহুতখিনি মানে মই ঘটনাৰ পৰা বাচিছোঁ গৰু ছাগলীৰ জহত মানে গতিকে এই গৰু ছাগলীবিলাক ৰাস্তাত দিয়াটো পৰাপক্ষত বন্ধ কৰিব লাগে আৰু মই মানে বেয়া পালেও উপায় নাই এইটো মানে সঁচা কথা যিমান দিলেতো ক'বই লাগিব আৰু এতিয়া যাওঁ মানে ওলাওঁগৈ মেডিকেল যাওঁ যিহেতু আজি অপাৰেশ্যন কৰে নে কাইলৈ অপাৰেশ্যন কৰে আপোনালোকক মই খবৰটো দিম কাৰণ এতিয়া হস্পিটেলত গৈ যিহেতু ব্লাড টেষ্ট কৰিছে সেইবিলাক কৰি মেলি ডক্টৰে ক'ব কিন্তু শুনা মতে হয়তো আজিও কৰিব পাৰে অপাৰেশ্যনটো হয়তো কাইলৈও কৰিব পাৰে বাৰু এতিয়ালৈকে চিয়'ৰ হোৱা নাই আৰু গতিকে যাওঁ এতিয়া ৰেডি হওঁগৈ মাও মানে বেংকৰ পৰা আহিছে যিহেতু আৰু ছোৱালীকো ৰেডি কৰিবলগীয়া আছে কৰি মেলি যাওঁ এতিয়া হস্পিটেল দেতাহঁতে মাইন্দাহঁতে আহিব নালাগে বুলি কৈছে কিন্তু তথাপিতো আমাৰ মনে নহয় ন আমিতো যামেই যিহেতু আৰু মায়েও টেনশ্যন লৈ থাকিব আৰু যাওঁ সেইকাৰণে ওলাই মেলি আজৰি হওঁগৈ এতিয়া একদম ডাইৰেক্ট আপোনালোকক মই মেডিকেলত লগ পাই আছোঁ অৰে ককা কি হ'ল ছাগলী গৰু এক্সিডেণ্ট কৰাই দিলে তাই মানে নাছিলে তাই স্কুল গৈছিলে আহি পাই তাই ইমান কান্দিছে ককা এনেকুৱা হোৱা দেখি ন দেহা এতিয়া আমি ককাৰ ওচৰত যাম দে বাবা আৰু লৰালৰিকে এফালে পাই গ'লোগৈ আমি হস্পিটেল আৰু বৰ্তা আৰু বৰমাৰ লগতে আমি গ'লোঁ যিহেতু খবৰটো পাই তেওঁলোকো যাম বুলি ক'লে আৰু তেওঁলোকৰ লগতে আমি হস্পিটেল পালোগৈ আৰু দেতাক দেখুৱাই আছোঁ ৰ'ব ভিতৰলৈ গৈ আৰু এইফালে এয়া দেতা এনেকৈ শুৱাই থৈছে এতিয়া যিহেতু চেলাইন দিছে ইনজেকশ্যন দিছে যিহেতু অলপ দেৰি পাছতে বোলে অপাৰেশ্যনলৈ নিব
আৰু সেয়া আৰু ভৰি প্ৰায় 4-5ডাল হাড় ভাগিছে। এতিয়া আমি আছোহি আপোনাৰ হস্পিটেলতে আছোহি, হস্পিটেল পালোহি লখিমপুৰতে ইয়াতে। এতিয়া মানে আকৌ গম পাইছোঁ যে ইয়াত পোৱা পিছত আকৌ দেউতাক এক্সৰে কৰিছিলে, যিহেতু ব্লাড চব টেষ্ট কৰিছিলে আৰু মানে এনেকুৱা এটা কণ্ডিশ্যন হৈ গ'ল। এতিয়াহে গম পাইছোঁ। আমি ভাবিছিলোঁ অকল ভৰি ভাগিছে, ভৰি হাড় ভাগি আছে, কিন্তু দেউতাৰ মানে এতিয়া এক্সৰে ৰিপৰ্ট আহিছে আপোনাৰ গোটেই পিঠিৰো 3ডাল কামি হাড় ভাঙিলে। বাপৰে কি হ'ব মানে ভাবিয়ে পোৱা নাই। ভাবকচোন কেনেকুৱা এটা চিটুৱেশ্যন, ইমান ডাঙৰকৈ পৰিলেনে মানে মই নিজেই ভাবিব পৰা নাই। বুকুৰো মানে 3ডাল কামি হাড় ভাঙিছে, ভৰি ভাগিলে। এতিয়া মানে আপোনাৰ ভৰি অপাৰেশ্যন হ'ব আজি, এতিয়া 7টা বজাত অপাৰেশ্যন ভৰাব। ভাবিছিলোঁ ভৰিটোৱে ভাগি আছিলে, চলি যাব, কিন্তু এতিয়াতো আপোনাৰ কামি হাড়ো ভাগি গ'ল। 3-4ডাল কামি হাড়ো ভাগিছে বুলি কৈছে মানে ডক্টৰে। এতিয়া বহুত বেয়া লাগিছে আচলতে, ইমান বেছি এটা কষ্ট খাব নহয়, কম শাস্তি কি ভাবকচোন। ভৰি লোৱাব নোৱাৰিব, বুকু চুকু একো লোৱাব নোৱাৰিব, মানে কি হ'ব নহয়। মোৰ মানে বহুত খং উঠিছে। ৰাস্তাত যে গৰু ছাগলী এৰাল দিয়ে, এইবোৰৰ জহতে আজি এনেকুৱা এক্সিডেণ্ট বহুত শুনিছোঁ। তেনেকুৱা এক্সিডেণ্ট চব গৰু ছাগলী জহত হয়, মানে বহুত খং উঠিছে। ভিডিঅ' বনোৱা হেৰিয়ত নাই, তথাপিতো মানে যিহেতু দিছোঁ, প্ৰতিটো খবৰ দি আছোঁ আৰু সেইকাৰণে ভিডিঅ'টো মই বনাইছোঁ। এতিয়া মাইণ্ডা গৈছে আপোনাৰ ৰিপৰ্টখিনি লৈ আহিবলৈ। সি মোক ফোন কৰি ক'লে যে এনেকুৱা হৈছে। ছোৱালীক লৈও এতিয়া ইয়াতে আছোঁহি, ছোৱালীও আমনি কৰি আছে। এতিয়া আজি চাগে ইয়াতে থাকিয়ে দিম, কাৰণ অপাৰেশ্যন হ'ব যিহেতু। দেউতাক এৰি থৈ যাব একদমেই মন যোৱা নাই। মাও সেয়া বহুত টেনশ্যন। আৰু ফাইনেলি নিলে এতিয়া দেউতাক অটিলে, আৰু আমি অতি সন্মুখত এনেকৈ ৰখি আছোঁ। আৰু এইফালে মায়ো দুখ পাইছে, মই দেখাই আছোঁ ৰ'ব বাৰু। আৰু ছোৱালীও এইখিনিতে এনেকৈ খেলি আছে। কামিয়াৰ ৰিবছ ভাগিছে 4ডাল, এংকল ভাগিছে, আঙুলি ভাগিছে 3টা। মানে এডাল হাড় ভাঙিলে কিমান কষ্ট হ'বচোন, তেতিয়া কেনেকুৱা কষ্ট হ'ব মানে ইমানডাল হাড় ভাঙিছে যিহেতু মানে। মায়ো দুখ পালে। মাক ক'ত দুখ পালে দেখা দেখিছোঁ অকণমানকৈ। মায়ে দুখ পালে এইফালে, মাক চাবলৈ হেৰি নোহোৱা হৈছে। দেউতাৰটো বেছি ঘাই যে, মায়ো ইয়াত দুখ পাইছে। আৰু ইফালে পিঠিফালেও দুখ পালে নেকি, কাণৰ ওচৰত এটা দুখ পাইছে মানে। এতিয়া দেউতাক অটিলে নিলে, আৰু অটিত সেইখিনিতে মানে সন্মুখতে মা আৰু মাইণ্ডা ৰখি আছে। মই আৰু ছোৱালী মানে এইটো ৰুম দেউতাক য'ত ৰাখিছিলে মানে ৰুমটোতে আমি আছোঁহি এতিয়া। আৰু ছোৱালী বহুত ভোক লাগিছে কৈছে, সেইকাৰণে জুচ এটা আৰু চিপছ এটাকে আনি তাইক কিবা এটা মানে এনেকৈ খুৱাইছোঁ। আৰু এতিয়া তাইক লৈ যাম ইয়াতে, যিহেতু ভাত অকণ খুৱামগৈ ক'ৰবাত, কিবা এটা যি পাওঁ আৰু ওচৰে পাঁজৰে খুৱাবলৈ চাম। আৰু আমি মানে মায়ে মই ইয়াতে আজি থাকি দিলোঁ। আৰু বৰ্তা বৰমা আহিছিলে, বৰ্তা বৰমাক আমি পঠিয়াই দিলোঁ। বৰ্তা ইমান দূৰখন গাড়ী চাড়ী চলাই আহিছে। বৰ্তা মানে মোৰ শহু দেউতাৰ মানে ককাইক হয় তেখেত। আৰু বৰ্তাও ইমান কষ্ট কৰি আহিলে, ভাবিলোঁ ইমান ৰাতিখন বৰ্তা ৰখি দিব নালাগে, বৰ্তাকে বৰমাকেও পঠিয়াই দিলোঁ। আৰু আমি এতিয়া আছোঁ। আৰু ছোৱালী মানে ইয়াতে অকণমান আঁতৰতে এইফালে ৰুম এটা বুক কৰিছোঁ। ভাবিছোঁ আমি তাতে থাকিমগৈ, মায়ে মই ছোৱালীয়ে, কাৰণ ঘৰত থাকি একো শান্তি নাপাওঁ। কাৰণ মায়ে মানে একো শান্তি নাপায়, প্ৰতিটো মুহূৰ্ততে যিহেতু টেনশ্যন লৈ থাকিব, সুধি থাকিব ইটো কিবা কিবি। আৰু সেইকাৰণে ভাবিলোঁ ইয়াত থকাটোৱে ভাল হ'ব। অতীত ওলোৱালৈকে হস্পিটেলতে আছোঁ। তাৰপাছত দেউতা ওলোৱাৰ পিছত আমি চব চিজিল টিজিল কৰি মেলি তাৰপিছত আমি ৰুমলৈ গুচি যামগৈ। আকৌ কাইলৈ ৰাতিপুৱা আহিম, আহি পিনি কি কৰিব লাগে কৰি মেলি তাৰপিছত মায়ে মই চেকাকৈ ঘৰলৈ যামগৈ। আৰু দেউতাৰ মানে পূৰা ফোন আহি আছে, সকলোৱে ফোন কৰি আছে। আৰু এয়া দেখিছেনে, দেউতাৰ পূৰা ফোন আহি আছে। আৰু সেয়া আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। কাইলৈ কি হয় কি নহয় যদি পাৰোঁ আৰু দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। সেয়া দেখিছে মানুহৰ কি হয় পটককৈ, আচলতে কোনেও ক'ব নোৱাৰে, এক্সিডেণ্ট যিহেতু। এইটো আশা কৰিছোঁ সকলো সুস্থ থাকক, সকলো ভালে থাকক। আৰু আশীৰ্বাদ কৰিব দেউতা যাতে বহুত সোনকালে মানে ভাল হৈ যায়। বহুত কষ্ট পাব এইকেইদিন, আৰু উপায় নাই। সেয়া আৰু বাকী কাইলৈ কি কৰোঁ কি নকৰোঁ যদি পাৰোঁ মই ভিডিঅ' কৰি দেখুৱাবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই।